বঙাইগাঁৱৰ যোগীঘোপাত ভূমাফিয়াৰ দপদপনিৰ অভিযোগ ব্ৰহ্মপুত্ৰৰ বুকুত ভূমাফিয়াই অবৈধ বালি খনন অবৈধ খননে নৱনিৰ্মিত দ্বিতীয়খন নৰনাৰায়ণ সেতু আৰু ৰাষ্ট্ৰীয় ঘাইপথলৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকা ৰেপি ভিজন এগ্ৰ প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে অসম খনিজ সম্পদ উন্নয়ন নিগমৰ পৰা লাভ কৰিছিল 4000 CM মাটি সৰবৰাহৰ অনুমতি কিন্তু 4000ৰ হলনি প্ৰতিষ্ঠানটোৱে লাখ লাখ CM মাটি অবৈধভাৱে সৰবৰাহৰ অভিযোগ সৰকাৰক ৰাজহ ফাঁকি দি অবৈধভাৱে মাটি সৰবৰাহ দেখিও কানহাৰ নাই বঙাইগাঁও জিলা বন বিভাগৰ অবৈধ মাটি খননৰ বিৰুদ্ধে খৰব যোগীঘোপাৰ সচেতন ৰাইজ আৰু এই সন্দৰ্ভত খাদেমুল হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে যোগীঘোপাত কি ধৰণে ভূমাফিয়াৰ দপদপনি চলিছে প্ৰথমখন প্ৰতিবেদন দেখাৰ পিছত এতিয়া দ্বিতীয়খন প্ৰতিবেদন দেখুৱাবলৈ ওলাইছো আৰু প্ৰথমখন প্ৰতিবেদন আমি দেখুৱাইছিলোঁ IWD টাৰ্মিনেলৰ প্ৰতি ভাবুকি আহিছে আৰু দ্বিতীয়খন প্ৰতিবেদনত দেখুৱাবলৈ ওলাইছো নৱনিৰ্মিত নৰনাৰায়ণ সেতুৰ দ্বিতীয়খন দলং লগতে ৰাষ্ট্ৰীয় ঘাইপথ নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতি কি ধৰণে ভাবুকি কৰি আনিছে মোৰ সতীৰ্থ সহযোগী পোনে পোনে এক দৃশ্যাংশ দেখাব এয়া হ'ল ব্ৰহ্মপুত্ৰৰ পাৰ আৰু বিশেষকৈ নৰনাৰায়ণ সেতু যিখন দ্বিতীয় দলং সেই দ্বিতীয় দলংখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে মোৰ সতীৰ্থ সহযোগে সেই দৃশ্যাংশ দেখুৱাব এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে ব্ৰহ্মপুত্ৰ নৈ এতিয়া একাংশ ভূমাফিয়াৰ বাবে সনৰ কণীৰ পৰা হাঁহলৈ পৰিণত হৈছে বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব এই মুহূৰ্তত ৰিপিট ভিজন এগ্ৰ প্ৰাইভেট লিমিটেডৰ নামৰ এটা সংস্থাৰ কথা ইয়াত উল্লেখ কৰিব লাগিব যিটো সংস্থাৰ স্বত্বাধিকাৰ মহিৰুল ইছলাম ওৰফে প্ৰিন্সৰ ছত্ৰছায়াত এই অঞ্চলত বিশেষকৈ 4000 CM মাটি কাটাৰ অনুমতি লাভ কৰিছিল কিন্তু অভিযোগ উত্থাপন বা ছবিয়ে যি কথা কয় ইয়াত লাখ লাখ CM এই মুহূৰ্তত ক'ব লাগিব মাটি কটা হৈছে তাৰ পিছত কিন্তু নিমাতী কন্যাৰ দৰে শুই আছে বন বিভাগ বা ৰাজহ চক্ৰ বিভাগ যিটো আছে সেই বিভাগটো শুই থকা দেখিবলৈ পোৱা গৈছে মোৰ সৈতে ইয়াত কেইজনমান সমাজ সচেতক লোক আছে সমাজ সচেতকৰ পৰা জানিব বিচাৰিছো আপুনি য'ত আছা তাত হ'ল নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে ঘাইপথটো প্ৰস্তুত কৰি চলি আছে আনপিনে হৈছে নৰনাৰায়ণ সেতু দ্বিতীয়খন দলং মাটি পূৰ্ণ গতিত কাটি আছে 4000 CMৰ ৱাৰ্ডাৰ আছিল কিন্তু কাটিছে প্ৰায় লাখ লাখ CMৰ ৱাৰ্ডাৰ কাটিছে কি ক'ব মই সেই অৰ্ডাৰটো অলৰেডি আমাৰ হাতত আহি পৰিছেহি আৰু অলৰেডি সেই অৰ্ডাৰটো ম্যাদ উকলি গ'ল যদিও ব্ৰহ্মপুত্ৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে হয়তো 10 মিটাৰ নহ'ব সেই একদম লগালগি যি মাটি খনন কাৰ্য চলাই আছে অবৈধভাৱে ৰিপিট কিবা কি নাম আছিলে নামটো মই মোৰ লগত আছে ৰিপিট ভিজন এগ্ৰ প্ৰাইভেট লিমিটেড নামৰ যি কোম্পানীৰ 4000 কোম্পানীখনে 4000 CM মাটিৰ অৰ্ডাৰ পাইছিলে কিন্তু অতি দুখৰ বিষয় যে সেই 4000 CMৰ জাগাত আজি কমচে কম লাখ লাখ আপোনালোকৰ হয়তো কেমেৰাত বন্দী হৈছে সেই দৃশ্যবিলাক আপোনালোকে এতিয়াও চাই আছে এতিয়াও মাটি কাটি আছে কিন্তু অতি দুখৰ বিষয় যে এতিয়ালৈকে বঙাইগাঁও জিলা প্ৰশাসনে হওক বা বঙাইগাঁও যি কৰ্তৃপক্ষ আছে বিভাগীয় কৰ্তৃপক্ষই এতিয়ালৈকে এই সিহঁতক কোনো ধৰণৰ নাকি লগাব পৰা নাই সেই বিশেষকৈ এই কোম্পানীটোৰ মালিক কোন এই কোম্পানীটোৰ মালিক মহিৰুল ইছলাম ওৰফে প্ৰিন্স বুলি আমি গম পাইছো আৰু প্ৰকৃততে কোন হয় প্ৰিন্স প্ৰকৃততে আমি দেখা পাইছো যে তেখেতৰ বা বিধায়ক বা যিকোনো MLA মিনিষ্টাৰসকলৰ লগতো বা MLA বিধানসভাতো সিদিনাখন দেখা পাইছিলো ফটো আৰু সেইবিলাক লৈ হয়তো এইবিলাক মানে দাদাগিৰি যি চলাই আছে তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আহ্বান জনাইছো যি নৰনাৰায়ণ সেতুত এটা নতুন ব্ৰিজ নিৰ্মাণ কৰি আছে আৰু সেই তাৰে ওচৰত 10 মিটাৰো নহয় 10 মিটাৰৰ ওচৰতে যি মাটি খনন কাৰ্য চলাই আছে বালি মাফিয়াই গতিকে এই বস্তুটো অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে লৈ ইয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছো হয় খাদেমুল হুছেইন আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো